নিশ্চয়কৈ যে এটা কথা আছে মঞ্চ দেখা পোৱা গৈছে ইয়ালৈ যিসকল জুবিনৰ অনুৰাগী আহিছে প্ৰতিগৰাকীৰে এনেকুৱা অনুভৱ হৈছে যে এইটো মঞ্চত জুবিন গাৰ্গে সংগীতৰ অনুষ্ঠান কৰিব আৰু সন্মুখত লাখ লাখ যি অনুৰাগী আছে সেই অনুৰাগীৰে জুবিন গাৰ্গৰ গীত শুনিব এনেকুৱা এটা পৰিৱেশ বৰ্তমান সূচনা হৈ আছে কিন্তু অপ্ৰিয় সত্য যে মৃত্যু যি সত্য সেই সত্য জুবিন গাৰ্গৰ লগত হ'ল সেই সত্য বাৰম্বাৰ অসমবাসী ৰাইজে মানি ল'ব নোৱাৰা হৈছে আৰু দেখা পোৱা গৈছে যে যিহেতু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে যি সৰুসজাই ষ্টেডিয়ামত এনেধৰণে ব্যৱস্থা কৰা হৈছে আৰু এই দুদিনীয়া যি ৰাজহুৱা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই অনুষ্ঠানৰ বাবে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিটো কোণৰ পৰা এনেধৰণে অজস্ৰ গুণমুগ্ধৰ ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে কেইবা লাখ জনতাৰ বৰ্তমান সমাগম হৈছে যদিও আমি যি দৃশ্যাংশ দেখুৱাইছোঁ যে অজস্ৰজন সকলোৰে চকুত আচলতে বিষাদ সকলোৰে চকুত যি দুখ সেই দুখৰ বা বেদনা সেই বেদনা পৰিস্ফুট হৈছে আৰু এই ধৰণে প্ৰিয় শিল্পীগৰাকীক শেষৰ বাৰলৈ এবাৰ চোৱাৰ হেঁপাহত তেওঁলোকে এই ধৰণে ভিৰ কৰিছে সৰুসজাই ষ্টেডিয়ামত আমি যি সন্মুখৰ দৃশ্য মই পুনৰ উল্লেখ কৰিছোঁ যে এই যিটো মঞ্চ এই মঞ্চত সকলোৰে এনেকুৱা এটা আশা কৰি আছে যে এই মঞ্চত আহি জুবিনে সংগীতৰ অনুষ্ঠান কৰিব কিছু সময় পাছতেই জুবিন গাৰ্গ আহি উপস্থিত হ'ব আৰু তাৰ প্ৰাকখনত দেখা পোৱা যায় যে যি মিউজিকৰ টেষ্টিং সেই টেষ্টিং কৰি আছে গতিকে এনেধৰণৰ যি অধীৰ আগ্ৰহ সেই আগ্ৰহ তেওঁলোকৰ মাজত দেখা পোৱা গৈছে কিন্তু মই পুনৰ উল্লেখ কৰিছোঁ যিহেতু এক বাস্তৱ সত্য জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই মৃত্যু যে কোনেও বৰ্তমানো মানি ল'ব পৰা নাই মই যি দৃশ্যাংশ সেই দৃশ্যাংশ এইফালে দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে ইয়াতে মানুহৰ ভিৰ মানুহ আৰু মানুহ কেৱল ইয়াতে দেখা পোৱা গৈছে যিগৰাকী প্ৰিয় শিল্পীৰ গীতৰ সুৰত গীতৰ কথাত অসমবাসীৰ তেওঁৰ যি শ্ৰোতা আছিল সেই শ্ৰোতাৰ চকুলো বৈছিল যিগৰাকী শিল্পীৰ যি গীতৰ কথাত টোপনি গৈছিল অসমৰ জনতা যিগৰাকী শিল্পীৰ গীতৰ কথাত ৰাতিপুৱা টোপনি বা চকু মেলিছিল সেইগৰাকী শিল্পীক চিৰদিনৰ বাবে হেৰুৱাৰ যি দুখ যি বেদনা সেই বেদনা কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা বিষয় গতিকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই অকণমান কথা পাতিব চেষ্টা কৰিম আপোনাক পাইছোঁ ক'ৰ পৰা আহিছে ৰঙিয়া শেষৰ বাৰলৈ আচলতে এনেকুৱা লাগিছে যে এখন মঞ্চত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব কিছু সময়ৰ পাছত আমি ৰৈ আছোঁ এনেকুৱা এটা পৰিৱেশ কিন্তু বাস্তৱ সত্য যে মৃত্যু হ'ল জুবিন গাৰ্গৰ সেয়া কোনেও মানি ল'ব পৰা নাই বেয়া লাগে আজি সত্য মানি ল'বই লাগিব সেইটোৱে আৰু বেলেগ কি ক'ম নিশ্চয়কৈ সকলোৰে আচলতে বাকৰুদ্ধ হৈছে সকলো কোনেও যি আচলতে তেওঁলোকৰ বহু কথা হয়তো জুবিন গাৰ্গক ক'ব লগা আছিল বহুখিনি জুবিন গাৰ্গৰ পৰা এতিয়াও পাব লগা আছিল কিন্তু যি আকস্মিকভাৱে হোৱা যি মৃত্যু সেই মৃত্যুৰ বাবে জুবিন গাৰ্গ যিহেতু চিৰদিনৰ বাবে বিদায় ল'লে সেই বিদায় বৰ্তমান কোনোৱেই যি মোৰ বাবেও যেন সেয়া বৰ্তমানো যেন এক যি অবাস্তৱ যেন বৰ্তমানো লাগি আছে কিয়নো যেতিয়াই জুবিন গাৰ্গৰ কথা কৈ বা যেতিয়াই হাতত মাইক্ৰফোনটো লৈ লাইভৰ বাবে সাজু হৈছোঁ যেতিয়াই কিছু কথা ক'ব বিচাৰিছোঁ তেতিয়াই বুকুত আচলতে খুন্দিয়াইছে কিছুমান কথাই জুবিন গাৰ্গৰ যিসমূহ গীত সেই গীতসমূহৰ কথা বাৰম্বাৰ আহিছে মনলৈ আৰু কিন্তু এই যি বাস্তৱ সত্য মৃত্যু সেই মৃত্যুৰ কিন্তু এই ধৰণে আমি বিষাদৰ মাজেৰেও কিছু কথা ক'বলগীয়া হৈছে বিষাদৰ মাজেও ৰাজ্যবাসীৰ বাবে এই ধৰণে বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে কিন্তু যথেষ্ট সকলোৰে মাজত দুখ আচলতে হৈছে আৰু এই দুখৰ মাজেৰে জুবিন গাৰ্গক দুদিনীয়া যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি এই শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে এইটো যি মঞ্চ তৈয়াৰ কৰা হৈছে মঞ্চৰ সন্মুখত জুবিন গাৰ্গক শেষৰ বাৰলৈ চোৱাৰ যি ইচ্ছা সেই ইচ্ছাৰে অজস্ৰজনৰ ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে এগৰাকী যুৱক আছে তেওঁ এখন ফটো লৈ ইয়াতে ৰৈ আছে হয়তো জুবিন গাৰ্গ মঞ্চত গীত পৰিৱেশন কৰিব গীত পৰিৱেশন কৰাৰ সময়ত জুবিন গাৰ্গক এইখন দিব এনেকুৱা এটা সকলোৰে আশা বৰ্তমানো আমাৰ এনেকুৱা লাগিছে যে এই মঞ্চত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব আৰু আমি শুনিম আৰু জুবিন গাৰ্গক চাম ক'বতো ভাষাই নাই বিদায় ইমান গধুৰ শব্দটো ক'বই নোৱাৰোঁ জাষ্ট আজি জুবিনদাৰ শেষ ইচ্ছা হিচাপত খালি এক আশাৰে শব্দ আছে আমাৰ যে ধুমুহাৰতে মোৰ বহু যুগৰে নাচোন সেইটোৰ বাদে একো জানে কালি ৰাতি 10টা বজাৰ পৰা আছোঁ দাদাক ৰখি আজি যদি ৰখিব লাগে আজিও ৰখিম জাষ্ট একবাৰ ইচ্ছা দাদাক চাম শেষৰ বাৰৰ বাবে কিন্তু এইটো ইমান সহজ কথা নহয় আমাৰ কাৰণে কিন্তু হয়তো দাদাক বিদায় দিবই লাগিব আশা থাকি গ'ল বহুত আছিল দাদাৰ লগত কিবা কিবি
এবাৰ লগ পোৱাৰ ইচ্ছা আছিল, দাদাক ভলণ্টিয়াৰো কৰিছিলোঁ মই, কিন্তু আমি যিহেতু ভলণ্টিয়াৰ কৰিলে দাদাক ওচৰৰ পৰা নাপাওঁ, কিন্তু এবাৰ পোৱাৰ ইচ্ছা আছিল দাদাক ভালছে। এখন ফটো লৈ আহিছে, এখন গামোচা, সেই আচলতে শেষৰটো হয়তো বাৰ্তা দিব যে জুবিন গাৰ্গক এটা কথা ক'ম আৰু সেইটো বাৰে আকৌ লগ হ'ম দাদা, সেইটো বাৰতে লগ পাব পাৰিম আৰু ইয়াত নোৱাৰিম কেতিয়াও চাগে। আৰু তেখেতৰ নিচিনা আমি সকলোৱে জানো হাৰ্ট থ্ৰট, আমি আমাৰ অসমত জন্ম ল'ব বুলি কেতিয়া নাভাবোৱে, আমি নহয় আমাৰ বহুতকেইটা প্ৰজন্মই দেখা নাপাব এনেকুৱা শিল্পী। আজিতো আৰু অনুভৱ কেনেকুৱা চবৰ মোৰ বুলি নহয়, সকলোৰে অনুভৱ, সেইটো অনুভৱ বুজাব নোৱাৰা। জাষ্ট চাব যে পাৰিম নে নোৱাৰিম সেইটো একো বুজাব নোৱাৰোঁ দাদা, মই একো ক'ব নোৱাৰিম। নিশ্চয়কৈ আচলতে কথাখিনি পাতিবলৈকে যথেষ্ট অসুবিধা এইকাৰণে হৈছে যে সকলোৰে বুকুত কিছুমান কথাই খুন্দি আহিছে যে জুবিন গাৰ্গৰ প্ৰতি থকা যি শ্ৰদ্ধা, জুবিন গাৰ্গৰ প্ৰতি থকা যি আমাৰ আৱেগ, যিগৰাকী বুকুৰ আমাৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গ, সেই জুবিন গাৰ্গক যে শেষৰবাৰৰ বাবে চাব, ইয়াক কোনো ধৰণৰ কল্পনাই কৰিব নোৱাৰা যেন এক কথা হৈছে। প্ৰতিগৰাকী ইয়াত যি লোক উপস্থিত হৈছে, প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীৰ যথেষ্ট লোকৰ যিহেতু সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই ইয়াৰ মাজতো কিছু কথা পুনৰ পাতিবলৈ চেষ্টা কৰিম যে ক'ৰ পৰা আহিছে আপোনালোক, মই অকণমান কথা পাতিব চেষ্টা কৰিম যে শেষৰবাৰৰ বাবে আহিছে জুবিন গাৰ্গক চাবলৈ। আমাৰ এনেকুৱা লাগিছে যে এখন মঞ্চত জুবিন গাৰ্গে কিছু সময়ৰ পাছতে গীত পৰিৱেশন কৰিব, আমি চাম আৰু শুনিম। এয়া ধৰক সত্য যদিও আমি মানি ল'ব পৰা নাই, আমি সুদূৰ ধুবুৰীৰ পৰা আহিছোঁ জুবিন গাৰ্গৰ শেষবাৰৰ মতে তেওঁক চাবলৈ, আৰু কি ক'ম, এক আৱেগিক পৰিৱেশ, ক'বলৈ ভাষা নাই। আজি যেন জুবিন গাৰ্গ যদিও আমাৰ পৰা আঁতৰি গৈছে, কিন্তু এতিয়াও বিশ্বাস হোৱা নাই যেন অকণমান পিছত তেওঁ আমাৰ মাজত আহিব। আগত যেনেকৈ তেওঁৰ প্ৰগ্ৰামবিলাক চাবলৈ উৎকণ্ঠাৰে বাট চাই আছিলোঁ, আজিও সেই আশা লৈ আহিছোঁ যদিও, কিন্তু সেয়াতো সম্ভৱ নহয়। কিন্তু আমি কি ক'ম, অকল চকুলৈ বৈছে, মনৰ ভাষা ক'ব পৰা নাই, কেনেকৈ বুজাম, কেনেকৈ ক'ম, ক'বলৈ কোনো ভাষাই নাই। নিশ্চয়কৈ সকলোৰে একে কথা যে কোনোৱে যদি এখন গামোচা লৈ আহিছে, কোনোৱে এখন ফটো লৈ আহিছে জুবিন গাৰ্গক দিব, একে সকলোৰে আশা যে এইটো মঞ্চত গীত গাব। প্ৰতিটো সময় আমি যিহেতু পুৱাৰ ভাগৰ পৰা উপস্থিত আছিলোঁ, সকলোৱে এটাই কথা কৈ আছে যে এইখন মঞ্চত জুবিন গাৰ্গে গীত গাব, আমি শুনিম আৰু জুবিন গাৰ্গৰ সৈতে কথা পাতিম। যিহেতু জুবিন গাৰ্গ এনেকুৱা এগৰাকী শিল্পী, যিগৰাকী শিল্পীয়ে মঞ্চত সন্মুখত যিসকল দৰ্শক থাকে, সেই দৰ্শকসকলক উদ্দেশ্যি বা দৰ্শকসকলৰ সৈতে যি মনৰ কথা তেওঁ ব্যক্ত কৰে বা মনৰ কথা তেওঁ পাতে, গতিকে এইগৰাকী শিল্পীক যে অনুপ আচলতে আজিৰ দিনটোত সেয়াই আমাৰ কাৰণে অতি কঠিন হৈছে এই মানি ল'বলৈ, কাৰণ আগতে বিহু মঞ্চ বা অন্য অনুষ্ঠান হওক, জুবিন গাৰ্গক চাবলৈ শিলদৌল ভাঙি আহে, জুবিন গাৰ্গৰ কথা শুনিবলৈ মানুহ আহে, গান শুনিবলৈ মানুহ আহে, কিন্তু আজিৰ দিনটোত কেৱল মাত্ৰ নিজৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক চাবলৈহে মানুহ আহিছে। কাৰণ আজিৰ দিনটোত জুবিন গাৰ্গৰ সঁহাৰি নাই। যিমানেই আমি নামাতো কিয়, যিমানেই জনতাই তেখেতক নামাতে কিয় জুবিন দা বুলি, তেখেতে কিন্তু আৰু সঁহাৰি নিদিয়ে। আৰু সেই বাস্তৱ সত্য, আমি সেই কঠোৰ সত্য মানি আমি আজিৰ দিনটোত এয়া পৰিৱেশ দেখুৱাই আছোঁ, আৰু সকলো আজি ওলাই আহিছে সেই কঠোৰ বাস্তৱ, সেই কঠোৰ সত্য আজি সকলোৱে মানি বুকুত এটুকুৰা গধুৰ বোজা লৈ আচলতে সকলো আজিৰ দিনটোত ওলাই আহিছে নিজৰ প্ৰিয় শিল্পীগৰাকীক সেৱা জনাবৰ বাবে।